1 নম্বৰ কাকি 2 নম্বৰ গাঁৱৰ মই বাসিন্দা আৰু এইটোৱে মই চৰকাৰ মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ কৰিছোঁ আপোনালোকসকলে দুখীয়া ৰাইজৰ কাৰণে এটা অমৃত সৰোবৰ দিলে কিন্তু অমৃত সৰোবৰটো দিয়াৰ পিছত কোনে ছাৰ্ভে কৰি বনালে পিছত আমি গম পাইছোঁ যে নলাটো নিদিয়াৰ কাৰণত আমাৰ বহুজনৰে ক্ষতি হ'ল গছ গছনি পুখুৰী মাছ পথাৰৰ ধান সেই মৰ্মে আমি প্ৰথম পানী উঠোঁতেই বিডিঅ' বাইদেউক আমি মানে মোবাইলৰ যোগেদি জনোৱাৰ পিছতো আমি এখন দৰ্খাস্ত দিলোঁ দৰ্খাস্তখন দিয়াৰ পিছত ইনকুৱাৰীলৈ পঠিয়ালে জয়ন্ত দাসে ইনকুৱাৰী কৰি তাৰপিছত আমাক মাতিয়াৰ পিছত আমি গ'লোঁ তেতিয়া ক'লে আপোনালোক আহিব তাৰপৰা গ'লোঁ আৰু সেইদিনাখন আৰু থুলমূলকৈ কথা পাতি আকৌ মাতিলে বোলে জব কাৰ্ড দিয়ক বেংক একাউণ্ট দিয়ক সেইমতে যাওঁ তেওঁ আহে 4টা বজাত অফিচলৈ আমাক তেনেকৈ 3 দিনমান প্ৰায় 7টালৈকে বহাই ৰাখিছে গতিকে আমি এতিয়া যিটো দেখিলোঁ তেওঁৰ অচল অৱস্থা আৰু অমৃত সৰোবৰ যে খান্দিছে তাৰ এখন মানে চাইনবোৰ্ড নাই আৰু আমাৰ এই নিজৰ গাঁও আদৰ্শ গাঁওখন যিখন পাতিব তাতো যিখিনি তেওঁ খেলি মেলি কৰি আছে তাৰ কাৰণে আমি সঁচাকৈ সাধাৰণ মানুহে বৰ দুখ পাইছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ বিহিত ব্যৱস্থা কৰিলে আমি নিশ্চয় আনন্দ পাম আৰু পথাৰৰ ধান যে যিখিনি ক্ষতি হ'ল সেই খেতিটো কেনেকৈ পাম সেইখিনি যাতে দায়িত্ব লয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ